নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিল্লীত আমচুৰ প্ৰতিবাদৰ মাজতে বোমাতংক এফালে উচ্ছেদৰ বিৰোধিতাৰে আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আনহাতে 3 দিনৰ ভিতৰত 10খন বিদ্যালয় আৰু এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে আৰু হে বিদ্যালয়কেইখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে ৰাজপথ কপাইছে আমচুৱে উচ্ছেদৰ বিৰোধিতাৰে আৰু ইমেইল যোগে আনহাতে ইমেইল যোগে লাভ কৰিছে বোমাৰ ভাবুকি এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিল্লীত আমচুৰ প্ৰতিবাদৰ মাজতে বোমাতংক এফালে আমচুৱে দিল্লীৰ ৰাজপথত উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আৰু ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰ ভাবুকি দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰ ভাবুকি অহাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাবুকি লাভ কৰাৰ পাছতে সেই স্থানত হাই এলাৰ্ট জাৰি কৰিছে 3 দিনত প্ৰায় 10খন বিদ্যালয় আৰু এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী আৰু অব্যাহত ৰাখিছে তদন্ত দিল্লীত আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ স্থলতে আনহাতে বোমাতংক হৈছে আৰু এফালে আমচুৱে দিল্লীত ৰাজপথ কপাইছে উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰ ভাবুকি দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰ ভাবুকি অহাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাবুকি লাভ কৰাৰ পাছতে সেই স্থানত হাই এলাৰ্ট জাৰি কৰিছে সেই বিদ্যালয়সমূহত আৰু 3 দিনৰ ভিতৰতে 10খন বিদ্যালয় আৰু এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে সেই ঠাইত হাই এলাৰ্ট জাৰি কৰিছে আৰু কটকটীয়া কৰা হৈছে আৰক্ষী ব্যৱস্থা তদন্তৰ বাবে বিদ্যালয়খনত এতিয়া উপস্থিত হৈছে গৈ দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষীৰ লগতে বোমা নিষ্কাশন দল কটকটীয়া কৰা হৈছে আৰক্ষীৰ ব্যৱস্থাপনা আৰু আৰক্ষী আৰু বোমা নিষ্কাশন দলে আৰম্ভ কৰিছে তদন্ত দিল্লী কপাবলৈ যিহেতু হাজু হৈছে হাজাৰ সংখ্যালঘু আমচুগতাত উপস্থিত হৈছে সংখ্যালঘু সংগঠনে দিল্লীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদৰ সমান্তৰালকৈ এতিয়া বোমাৰ ভাবুকি লাভ কৰিছে কেইবাখনো বিদ্যালয়ে 3 দিনৰ ভিতৰত 10খন বিদ্যালয় আৰু এখন কলেজলৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছে ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰ ভাবুকি ইমেইল যোগে সেই যি 5খন বিদ্যালয় আছে আৰু সেই 5খন বিদ্যালয় এতিয়া উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে 3 দিনৰ ভিতৰত 10খনকৈ বিদ্যালয় আৰু এখনকৈ কলেজ উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে দিল্লীত আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এতিয়া বোমাতংক এফালে আমচুৱে দিল্লীৰ ৰাজপথ কপাবলৈ সাজু হৈছে উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু আনহাতে দিল্লীত এতিয়া বোমাতংক হৈছে বিদ্যালয় এতিয়া উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আৰু ভাবুকি লাভ কৰাৰ পাছতে সেই স্থানত হাই এলাৰ্ট জাৰি কৰিছে 3 দিনত প্ৰায় 10খন বিদ্যালয় এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী আৰু অব্যাহত ৰাখিছে তদন্ত এই স্থানত যি বোমাৰে উৰুৱাই দিয়াৰ স্থান সেই স্থানসমূহত আৰক্ষী গৈ উপস্থিত হৈছে গৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ভাবুকি লাভ কৰাৰ পিছতে সেই স্থানসমূহত হাই এলাৰ্ট জাৰি কৰিছে আৰু কটকটীয়া কৰা হৈছে আৰক্ষী ব্যৱস্থাপনা তদন্তৰ বাবে বিদ্যালয়খনত ইতিমধ্যে উপস্থিত হৈছে গৈ দিল্লী আৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত যেহেতু দিল্লীত আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰোধিতাৰে আমচুৱে কপাবলৈ আৰম্ভ কৰিছে দিল্লী আৰু তাৰ মাজতে এতিয়া বোমাতংক হৈছে দিল্লীত এফালে আমচুৱে ৰাজপথ কপাবলৈ সাজু হৈছে আৰু আনফালে বোমাতংক হৈছে আৰু আনহাতে 5খনকৈ যি বিদ্যালয় সেই বিদ্যালয়লৈ আজি পুনৰ উৰুৱাই দিয়াৰ ভাবুকি দিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে
তিনি দিনৰ ভিতৰত 10খনকৈ বিদ্যালয় আৰু এখন কলেজ উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে লাভ কৰিছে তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই স্থানসমূহত হাই এলাৰ্ট জাৰি কৰিছে আৰু এই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে গৈ আৰক্ষী আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ইমেইল যোগে যে বোমাৰ ভাবুকি লাভ কৰিছে তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কটকটীয়া কৰিছে আৰক্ষীৰ ব্যৱস্থাপনা তাৰ পিছতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এখন দুখন নহয় 10খনকৈ বিদ্যালয় আৰু এখন কলেজ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে যেহেতু দিল্লীত আমছুৱে এফালে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আনহাতে দিল্লীৰ বিদ্যালয়সমূহ কলেজখন উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে এফালে আমছুৱে দিল্লীত ৰাজপথত উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আজি বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আৰু তাৰ পিছতে এই স্থানত হাই এলাৰ্ট জাৰি কৰিছে 3 দিনত প্ৰায় 10খনকৈ বিদ্যালয় আৰু এখন কলেজ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে গৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু লগতে বোমা নিষ্কাশন যি দল আছে হে দল গৈ তাত উপস্থিত হৈছে গৈ আৰু কটকটীয়া কৰা হৈছে আৰক্ষী ব্যৱস্থাপনা দিল্লী কপাবলৈ যেহেতু সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু আৰু আনহাতে তাত বোমাতংক হৈছে আমছু আৰু সংখ্যালঘু সংগঠনে দিল্লীত সাব্যস্ত কৰিছে প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আনহাতে বোমাৰে যি ভাবুকি দিছে বোমাৰে কেইবাখনো বিদ্যালয় আৰু এখন কলেজ উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে আমছুৱে দিল্লীৰ ৰাজপথত কপাবলৈ সাজু হৈছে উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আজি বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিল্লীৰ আমছুৱে সাব্যস্ত কৰিছে যেহেতু তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দিল্লী কপাবলৈ সাজু হৈছে আমছু আৰু আনহাতে 5খনকৈ বিদ্যালয়লৈ আজি পুনৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে এখন দুখন নহয় 5খনকৈ আজি পুনৰ 5খন বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে 3 দিনৰ ভিতৰতে 10খনকৈ বিদ্যালয় আৰু এখনকৈ কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে গৈ আৰক্ষীয়ে কটকটীয়া ব্যৱস্থাপনা ৰাখিছে আৰু বোমা নিষ্কাশন দল গৈ তাত উপস্থিত হৈছে ক'ত বোম আছে সেয়াও নিৰীক্ষণ কৰিছে কিন্তু বৰ্তমানলৈ কোনো লাভ কৰা নাই বোমাৰ কোনো স্থান লাভ কৰা নাই বোমাৰ কোনো উলুৱাৰ কোনো খবৰ লাভ কৰা নাই দিল্লীত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজত এতিয়া বোমাতংক এফালে আমছুৱে দিল্লীৰ ৰাজপথ কপাইছে উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খন বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰিছে বোমাৰ ভাবুকি ইমেইল যোগে উল্লেখ কৰিছে যে সেই বিদ্যালয়কেইখন বোমাৰে উৰুৱাই দিব আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰে ভাবুকি আহিছে যে বোমাৰে সেই 5খন উৰুৱাই দিব তাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন দুখন নহয় আজি পুনৰ 5খন বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে যেহেতু 3 দিনৰ ভিতৰত 10খন বিদ্যালয় আৰু এখন কলেজ আছিল এই কলেজখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই ঘটনাস্থলীত গৈ উপস্থিত হৈছে গৈ আৰক্ষী হৈছে গৈ যে ক'ত বোম আছে কি কথা কি বতৰা সকলোখিনি নিৰীক্ষণ কৰিছে কিন্তু বৰ্তমানলৈ কোনো বোমৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ইমেইল যোগে প্ৰেৰণ কৰিছে যে সেই স্থানত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে বিদ্যালয় কেইখন আৰু এখন কলেজ আছিল সেই কলেজখনো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে কটকটীয়া হৈছে তাৰ পিছতে আৰক্ষী ব্যৱস্থাপনা কটকটীয়া কৰা হৈছে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে বিদ্যালয়খনত উপস্থিত হৈছে গৈ দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী আৰু বোমা নিষ্কাশন দলে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু কটকটীয়া কৰা হৈছে আৰক্ষী ব্যৱস্থাপনা কটকটীয়া কৰা হৈছে আৰু আৰক্ষী আৰু বোমা নিষ্কাশন দলে আৰম্ভ কৰিছে তদন্ত কোন ঠাইত বোম আছে বা কোন কেইখন ঠাই বিদ্যালয়লৈ বোমাৰ ভাবুকি লাভ কৰিছে সেই ঠাইত গৈ উপস্থিত হৈছে গৈ আৰক্ষী আৰু
বোমা নিষ্কাশন দল আৰু ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে যেহেতু দিল্লী কপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু গৈ তাত উপস্থিত হৈছে গৈ আৰু আমছু আৰু সংখ্যালঘু সংগঠনে যেহেতু দিল্লী কপাবলৈ দিল্লীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ তাৰ সমান্তৰালকৈ এতিয়া বোমাৰ ভাবুকি লাভ কৰিছে কেইবাখনো বিদ্যালয়লৈ আজি পুনৰ 5খন বিদ্যালয়লৈ ভাবুকি লাভ কৰিছে যে 5খন বিদ্যালয় উৰুৱাই দিব বোমাৰে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 3 দিনৰ ভিতৰত মাত্ৰ 3 দিনৰ ভিতৰত 10খন বিদ্যালয় আৰু এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে আৰু সেইকেইখন বিদ্যালয় আৰু এখন কলেজ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে ইমেইল যোগে সেই ভাবুকি দিছে এফালে আমছে দিল্লীৰ ৰাজপথত উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খন বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰে বোমাৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰিছে যে সেইকেইখন বিদ্যালয় আৰু এইখন কলেজ বোমাৰে উৰুৱাই দিব দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অহাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাবুকি লাভ কৰাৰ পাছতে সেই স্থানত হাই এলাৰ্ট জাৰি কৰিছে আৰক্ষী গৈ উপস্থিত হৈছে গৈ সেই স্থানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে 3 দিনত প্ৰায় 10খন বিদ্যালয় এখন কলেজ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল তাত ছাত্ৰ ছাত্ৰী আছে তেওঁলোক আশংকিত হৈ পৰিছে দিল্লীত আমছুৰ প্ৰতিবাদৰ মাজতে এতিয়া বোমাতংক এফালে আমছুৱে দিল্লীৰ ৰাজপথত উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰিছে সেই বিদ্যালয়সমূহ উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি পুনৰ 5খন বিদ্যালয়লৈ বোমাৰ ভাবুকি অহাৰ পিছতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ভাবুকি লাভ কৰাৰ পিছতে সেই স্থানত হাই এলাৰ্ট জাৰি কৰিছে আৰু ইতিমধ্যে আৰক্ষী আৰু বোমা নিষ্কাশনৰ যি দল সেই স্থানত গৈ উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে 3 দিনত প্ৰায় 10খন বিদ্যালয়লৈ বোমাৰ ভাবুকি প্ৰেৰণ কৰিছে ইমেইল যোগে আৰু এখন কলেজলৈ বোমাৰ ভাবুকি লাভ কৰিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী আৰু অব্যাহত ৰাখিছে তদন্ত কোন স্থানত বোম দিছে কি কৰিছে সকলো তদন্ত অব্যাহত ৰাখিছে কিশোৰ বৰুৱা আছে আমি কিশোৰ বৰুৱাৰ পৰা জানিব বিচাৰিম ইয়াৰ সন্দৰ্ভত কি কি তথ্য আছে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ উচ্ছেদৰ বিৰুদ্ধে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত এতিয়া দিল্লীত দেখিবলৈ পোৱা গৈছে বোমাতংক এতিয়া দিল্লীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত বোমাতংকৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া দিল্লী আৰক্ষী নিৰাপত্তাৰক্ষী সকলোৱে দেখিবলৈ পোৱা গৈছে তৎপৰতা বৃদ্ধি কৰা হৈছে দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো আমছুৱে এফালে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে দিল্লীত এবাৰ বোমাতংক দেখিবলৈ পোৱা গৈছে আমছুৰ প্ৰতিবাদৰ মাজতে দিল্লীত এতিয়া বোমাৰে কেইবাখনো বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু বিগত 3 দিনত প্ৰায় 10খনকৈ বিদ্যালয় এখন কলেজ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তত সেই খবৰ জনাৰ চেষ্টা কৰিছো ইমেইল যোগে প্ৰেৰণ কৰা হৈছে বোমাৰ ভাবুকি দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰ ভাবুকি অহাৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে এতিয়া ইখনৰ পাছত সিখনকৈ দিল্লীৰ বিদ্যালয়লৈ কোনে এনেদৰে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে সেয়া স্পষ্ট হোৱা নাই আমি এই মুহূৰ্তত আপোনালোকৰ স্ক্ৰীনত দেখুৱাইছো এয়া চাওক আৰক্ষী
কটকটীয়া হৈ পৰিছে বোমা নিষ্কাশন যি দল আছে সেই বোমা নিষ্কাশন দলে তন্নকৈ পৰীক্ষা কৰিছে বিদ্যালয়সমূহৰ চৌপাশ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতাৰে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে এতিয়া দিল্লীত দেখিবলৈ পোৱা গৈছে বোমাতংক দিল্লীৰ বিদ্যালয় এতিয়া বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে দিল্লীৰ বিদ্যালয় বোমাৰে উৰুৱাই দিম বুলি ইমেইল প্ৰেৰণ কৰিছে আৰু ইমেইল প্ৰেৰণৰ পাছতে দিল্লীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰক্ষীৰ প্ৰশাসন সাজু হৈ উঠিছে এতিয়া স্থানে স্থানে বিভিন্ন স্থানত বোম বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে দিল্লীত হাই এলাৰ্ট ইমেইল যোগে এতিয়া কোনো লোকে দিল্লীৰ বিদ্যালয় উৰুৱাই দিব বুলি বোমাৰে ভাবুকি প্ৰদান কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া দিল্লীত হাই এলাৰ্ট ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত 3 দিনত 10খনকৈ বিদ্যালয় এখন কলেজলৈ এই ভাবুকি প্ৰদান কৰিছে অজ্ঞাত স্থানৰ পৰা কোনো লোকে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি আমছুৱে আজিৰ দিনটো দিল্লীৰ ৰাজপথত তীব্ৰতৰ কৰি তুলিছে নিজৰ প্ৰতিবাদ আৰু তাৰ মাজতে এফালে দেখিবলৈ পোৱা গৈছে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে দিল্লীৰ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে দিল্লীৰ 5খনকৈ বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু ইমেইল যোগে ভাবুকি প্ৰদান কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো চাওক কেনেদৰে হাহাকাৰ পৰিস্থিতি এতিয়া দিল্লীৰ এই সমূহ বিদ্যালয়ত বোম নিষ্কাশন যি দল আছে আৰক্ষীৰ তৰফৰ পৰা তৎপৰতা বৃদ্ধি কৰা হৈছে তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিটো কোণা আৰু তাৰ পাছতে হাই এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত এই মুহূৰ্তত সেই খবৰ পুনৰ জনোৱাৰ চেষ্টা কৰিছো দিল্লীৰ এতিয়া বিদ্যালয়লৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভৰা ইমেইল আহিবলৈ ধৰিছে আৰু তাৰ পাছতে বৃদ্ধি কৰা হৈছে দিল্লীৰ নিৰাপত্তা কটকটীয়া নিৰাপত্তা বেষ্টনী দিল্লীত গঢ়ি তোলা হৈছে 5খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিল্লীৰ 5খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰিছে অজ্ঞাত কোনো ব্যক্তিয়ে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি বিগত 3 দিনত 10খনকৈ বিদ্যালয় আৰু এখন কলেজলৈ এই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু ভাবুকিৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে দিল্লীত হাই এলাৰ্ট দিল্লীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৰাজধানী দিল্লীত আজিৰ দিনটোত আমছুৱে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰি আছে এফালে দিল্লীত আৰু উচ্ছেদৰ বিৰোধিতাৰে সেই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আনফালে দেখিবলৈ পোৱা গৈছে দিল্লীত হাই এলাৰ্ট দিল্লীৰ কেইবাখনো 5খনকৈ বিদ্যালয় বোমেৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু সেই ভাবুকিৰ পিছতে এতিয়া নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীত বিদ্যালয় বোমা বিচাৰি এতিয়া চলিছে আৰক্ষীৰ অভিযান দিল্লীত আমছুৰ প্ৰতিবাদৰ মাজতে বোমাতংক এফালে আমছুৱে দিল্লীৰ ৰাজপথত উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদ আনহাতে দিল্লীৰ 5খনকৈ বিদ্যালয়লৈ আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে প্ৰেৰণ কৰা হৈছে বোমাৰ ভাবুকি আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি দিল্লীৰ 5খন বিদ্যালয়লৈ বোমাৰ ভাবুকি অহাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাবুকি লাভ কৰাৰ পাছতে সেই স্থানত জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে 3 দিনত প্ৰায় 10খন বিদ্যালয় এখন কলেজলৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে অজ্ঞাত স্থানৰ পৰা ইমেইল যোগে আৰু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এই মুহূৰ্তত সেই খবৰ জনাইছো দিল্লীত এতিয়া বোমাতংক বোমৰ ভয়ে খেলিছে ৰাজধানী দিল্লীত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয় বোম বিচাৰি আৰক্ষীৰ প্ৰশাসনৰ দল উপস্থিত হৈছে এফালে আমছুৱে আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আনফালে দেখিবলৈ পোৱা গৈছে দিল্লীত বোমাতংক বোম বিচাৰি আৰক্ষী আৰু প্ৰশাসনৰ দলে এতিয়া অভিযান চলাইছে বিদ্যালয় 3 দিনত প্ৰায় 10খন বিদ্যালয় এখন কলেজলৈ এইদৰে ভাবুকি প্ৰদান কৰা হৈছে বোমাৰে উৰুৱাই দিয়া আৰু তাৰ পাছতে দিল্লীত জাৰি কৰা হৈছে হাই এলাৰ্টৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন সকলো